নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞানৰ দ্বিতীয় ভাগৰ তৃতীয় অধ্যায় প্ৰাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্ৰৰ পাঠ্যৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম উদ্ভিদৰ পৰিবহনৰ বিষয়ে আহা ছাত্ৰ-ছাত্ৰীসকল আমি শিকিবলৈ লওঁ উদ্ভিদৰ পৰিবহনৰ বিষয়ে চোৱা প্ৰাণীৰ ৰেচন মনত পেলোৱাচোন নিশাহত কেনেকৈ কাৰ্বন ডাই অক্সাইডক বৰ্জিত পদাৰ্থ ৰূপে হাওঁফাওঁৰে আঁতৰাই পেলোৱা হয় হজম নোহোৱা আহাৰবোৰ মল ত্যাগৰ দ্বাৰা কেনেদৰেনো বাহিৰলৈ উলিয়াই দিয়া হয় হয়নে নহয় আমি হাওঁফাওঁৰ সহায়ত কি কৰোঁ হাওঁফাওঁৰ সহায়ত আমি কাৰ্বন ডাই অক্সাইড গেছ কি কৰোঁ বাহিৰলৈ উলিয়াই দিওঁ এতিয়া চোৱা ছাত্ৰ-ছাত্ৰীসকল আমাৰ হৃদযন্ত্ৰটো কি আছিলে আমাৰ হৃদযন্ত্ৰটো চাৰিটা কোঠালিত বিভক্ত আছিলে হয়নে নহয় আমাৰ হৃদযন্ত্ৰটো চাৰিটা কোঠালিত বিভক্ত এটা কোঠালি হৈছে হু অলিন্দ এটা কোঠালি হৈছে হু অলিন্দ আৰু এটা কোঠালি হৈছে বাও অলিন্দ হয়নে নহয় এই কোঠালিটো হৈছে বাও অলিন্দ আৰু এইটো হৈছে হু অলিন্দ আৰু এইটো হৈছে হু নিলয় আৰু এইটো হৈছে বাও নিলয় এতিয়া হাওঁফাওঁৰ পৰা অক্সিজেন যুক্ত তেজ হাওঁফাওঁৰ পৰা অক্সিজেন যুক্ত তেজ মানে বিশুদ্ধ তেজ কি হয় আহি বাও অলিন্দত প্ৰৱেশ কৰে হয়নে নহয় বাও অলিন্দৰ সংকোচনৰ সময়ত কি হৈ যায় জানানে এই কপাত বা ভাল কি হৈ যায় খোল খাই যায় আকৌ কিহত প্ৰৱেশ কৰে বাও নিলয়ত প্ৰৱেশ কৰে দেখিছানে বাও নিলয়ৰ পৰা আকৌ অক্সিজেন যুক্ত তেজ কলৈ যায় ধমনীৰ সহায়ত ধমনীবোৰ হৈছে দাঁত স্থিতিস্থাপক গুণ সম্পন্ন হয়নে নহয় ধমনীৰ বেৰ দাঁত ধমনীৰ সহায়ত শৰীৰৰ বিভিন্ন অংশত প্ৰৱেশ কৰে আকৌ শৰীৰৰ বিভিন্ন অংশত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড যুক্ত তেজ মানে অশুদ্ধি তেজ কি হৈ যায় জানানে শিৰাৰ সহায়ত হু অলিন্দত প্ৰৱেশ কৰে শিৰাৰ সহায়ত কেনেকুৱা তেজ কাৰ্বন ডাই অক্সাইড যুক্ত তেজ মানে অশুদ্ধ তেজ মনত ৰাখিবা অক্সিজেন যুক্ত তেজ মানে বিশুদ্ধ তেজ আৰু কাৰ্বন ডাই অক্সাইড যুক্ত তেজ মানে অশুদ্ধ তেজ হু অলিন্দত প্ৰৱেশ কৰে তাৰ পিছত হু অলিন্দৰ কপাত খোল খাই যায় আৰু সংকোচনৰ সময়ত তেজ কলৈ আহে হু নিলয়লৈ আহে তাৰ পিছত হু নিলয়ৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ হাওঁফাওঁ দি পেলাই কি হৈ যায় জানানে ওলাই যায় বা নিৰ্গত হয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল গতিকে আমাৰ এইদৰে কি হয় হাওঁফাওঁত এটা দ্বৈত পৰিবহন তন্ত্ৰ গঢ় লৈ পেলাই উঠে চ' তোমালোকে হয়তো আচৰিত হৈছা কৰ পৰা এই অপ্ৰয়োজনীয় দ্ৰব্যবোৰ আহে যেতিয়া আমাৰ কোষসমূহে কিছুমান কাৰ্য সম্পাদন কৰে তেতিয়া কিছুমান নিৰ্দিষ্ট বৰ্জিত দ্ৰব্য এৰি দিয়ে এইবোৰ বিষাক্ত টক্সিক আৰু সেই শৰীৰৰ পৰা এইবোৰ উলিয়াই দিয়াটো কি হৈ যায় জানানে অতিকে প্ৰয়োজন হয় জীৱকোষত উৎপন্ন হোৱা বৰ্জিত দ্ৰব্যবোৰ যি প্ৰক্ৰিয়াৰ দ্বাৰা আঁতৰাই দিয়া হয় তাকে কি বুলি কোৱা হয় ৰেচন বুলি কোৱা হয় জীৱৰ পৰা বৰ্জিত পদাৰ্থবোৰ পেলনীয়া আৱৰ্জনা পদাৰ্থবোৰ যি প্ৰক্ৰিয়াৰে নিষ্কাশিত কৰা হয় বাহিৰলৈ উলিয়াই দিয়া হয় তাকে কি বুলি কোৱা হয় ছাত্ৰ-ছাত্ৰীসকল ৰেচন বুলি কোৱা হয় ৰেচন কাৰ্যত ব্যৱহাৰ হোৱা বিভিন্ন অংগৰে কি গঠিত হয় জানানে ৰেচন তন্ত্ৰ গঠিত হয় চোৱা মানৱ শৰীৰৰ ৰেচন তন্ত্ৰ তেজত মিহলি হৈ থকা বৰ্জিত দ্ৰব্যসমূহ শৰীৰৰ পৰা উলিয়াই দিয়াটো নিতান্তই প্ৰয়োজন তেজ পৰিশোধন কৰাৰ বাবে এক প্ৰক্ৰিয়াৰ প্ৰয়োজন বৃক্কত থকা তেজৰ কৈশিক নলিকাবোৰে এই পৰিশোধন কাৰ্য কি কৰে জানানে সমাধা কৰে বা সম্পাদন কৰে চোৱা মানুহৰ ৰেচন তন্ত্ৰটো কিহেৰে গঠিত মানুহৰ ৰেচন তন্ত্ৰটোত কি থাকে জানানে এযোৰ বৃক্ক থাকে হয়নে নহয় বৃক্ক থাকে মূত্ৰনলী থাকে মূত্ৰাশয় থাকে আৰু কি থাকে মূত্ৰপথ থাকে তোমালোকে মনত ৰাখিবা চোৱা এয়া তোমালোকৰ আগত দেখুৱা আছে এযোৰ বৃক্ক হয়নে নহয় এযোৰ বৃক্ক বিনৰ আকৃতিটোৰ দৰে এয়া হৈছে মূত্ৰনলী দেখিছা এয়া হৈছে যি ইউৰিনাৰী ব্লাডাৰ বুলি কোৱা হয় মূত্ৰাশয় এয়া হৈছে মূত্ৰপথ আৰু এয়া হৈছে প্ৰস্ৰাৱদ্বাৰ যি আমাৰ শৰীৰৰ আৱৰ্জনা কি হৈ যায় জানানে আমাৰ প্ৰস্ৰাৱ হিচাপে কি হৈ যায় নিষ্কাশিত হয় বা ওলাই যায়
বৃক্কত প্ৰৱেশ কৰোঁতে তেজত প্ৰয়োজনীয় আৰু অনিষ্টকাৰী দুই ধৰণৰ পদাৰ্থ মিহলি হৈ থাকে দেখিছানে আমাৰ যি প্ৰয়োজনীয় উপাদান কাৰ্বহাইড্ৰেট প্ৰটিন আদিসমূহ কি হৈ থাকে জানানে অপ্ৰয়োজনীয় পদাৰ্থৰ লগত মিহলি হৈ থাকে গতিকে সেই সেকন পদ্ধতি ক'ত সমাধা হয় জানানে আমাৰ যি বৃক্ক কিডনি আছে তাতে সেই সেকন সমাধা হয় প্ৰয়োজনীয় দ্ৰব্যবোৰ তেজে পুনৰ কি কৰি লয় জানানে শোষণ কৰি লয় দেখিছা গতিকে তেজে প্ৰয়োজনীয় দ্ৰব্যবোৰ পুনৰ আকৌ কি কৰি লয় শোষণ কৰি লয় পানীত দ্ৰৱীভূত বৰ্জিত দ্ৰব্যবোৰ প্ৰস্ৰাৱ হিচাপে কি হৈ যায় জানানে বাহিৰ হৈ যায় এজন প্ৰাপ্তবয়স্ক মানুহে 24 ঘণ্টাত 1 পৰা 1.8 লিটাৰ পৰ্যন্ত কি কৰে প্ৰস্ৰাৱ ত্যাগ কৰে প্ৰস্ৰাৱত 95% পানী 2.5% ইউৰিয়া আৰু 2.5% আন বৰ্জিত দ্ৰব্যসমূহ থাকে ঘামত পানী আৰু লৱণ থাকে নিমখ থাকে দেখিছানে আমাৰ শৰীৰৰ পৰা যি ঘাম ৰেচন দ্ৰব্য হিচাপে নিষ্কাশিত হয় সেই ঘামত কি মিহলি হৈ থাকে পানী আৰু নিমখ মিহলি হৈ থাকে তোমালোকে মনত ৰাখিবা এবাৰ চোৱা ঘামে অন্য কাম কৰে নে ছাত্ৰ-ছাত্ৰীসকল আমি জানো যে মাটিৰ কলহত পানী থলে কি হৈ যায় জানানে ঠাণ্ডা হয় ইয়াৰ কাৰণ হল কলহত থকা ৰন্ধৰে পানী কি হৈ যায় জানানে বাষ্পীভূত হৈ থাকে কলহত কি থাকে কিছুমান সৰু সৰু ফুটা থাকে ৰন্ধ্ৰ থাকে তাৰ মাজেদি পানী কি হৈ যায় বাষ্পীভৱন হৈ যায় বাষ্পীভৱন মানে কি পানী ভাপ হৈ ওপৰলৈ উৰি যোৱা যাৰ ফলত পানী ঠাণ্ডা হয় একেদৰে আমি যেতিয়া ঘামো তেতিয়া ই আমাৰ শৰীৰটো ঠাণ্ডা হোৱাত সহায় কৰে দেখিছানে আমি যেতিয়া ঘামো ই কিহত সহায় কৰে আমাৰ শৰীৰটো শীতল হোৱাত বা ঠাণ্ডা হোৱাত সহায় কৰে ঘামে অন্য কাম কৰে নে জলচৰ প্ৰাণী যেনে মাছে কোষৰ বৰ্জিত পদাৰ্থসমূহ এমনিয়া হিচাপে বাহিৰ কৰে এটো মনত ৰাখিবা মাছে তাৰ শৰীৰৰ আৱৰ্জনাসমূহ কি হিচাপে আঁতৰাই দিয়ে এমনিয়া হিচাপে আঁতৰাই দিয়ে যিবোৰ পানীত পোনে পোনে কি হৈ যায় জানানে দ্ৰৱীভূত হৈ যায় গতিকে মাছৰ ৰেচন পদাৰ্থ কি হিচাপে বাহিৰ হয় ছাত্ৰ-ছাত্ৰীসকল এমনিয়া হিচাপে বাহিৰ হয় দেখিছানে এমনিয়া হিচাপে বাহিৰ হয় কিছুমান স্থলচৰ প্ৰাণী যেনে চৰাই জেঠী সাপ আদিয়ে কি কৰে জানানে কিছুমানে বগা ৰঙৰ অৰ্ধ কঠিন পদাৰ্থ ইউৰিক এসিড হিচাপে কি কৰে উলিয়াই দিয়ে দেখিছানে কিছুমান যৌগিক পদাৰ্থ ইউৰিক এসিড হিচাপে উলিয়াই দিয়ে আৰু আমাৰ যি মানুহৰ ৰেচন দ্ৰব্য কি জানানে মানুহৰ প্ৰধান বৰ্জিত পদাৰ্থ বা ৰেচন দ্ৰব্য হৈছে ইউৰিয়া তোমালোকে মনত ৰাখিবা মানুহৰ প্ৰধান ৰেচন দ্ৰব্য বিধৰ নাম কি ছাত্ৰ-ছাত্ৰীসকল মানুহৰ প্ৰধান ৰেচন দ্ৰব্য বিধৰ নাম হৈছে ইউৰিয়া এবাৰ চোৱা উদ্ভিদৰ দেহত দ্ৰব্যৰ পৰিবহন উদ্ভিদে শিপাৰ সহায়ত মাটিৰ পৰা পানী আৰু খনিজ দ্ৰব্য পোষক দ্ৰব্য বা পৰিপোষক শোষণ কৰে আৰু এইবোৰ পাতলৈ কি কৰে জানানে পৰিবহন কৰে উদ্ভিদৰ শিপাই মাটিৰ পৰা কি শোষণ কৰে পানী শোষণ কৰে আৰু খনিজ লৱণ বিভিন্ন পোষক দ্ৰব্যসমূহ শোষণ কৰে আৰু কলে পঠিয়াই দিয়ে পাতলৈ পঠিয়াই দিয়ে দেখিছানে সালোক সংশ্লেষণৰ সময়ত পানী আৰু কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰি পাতে উদ্ভিদৰ বাবে কি প্ৰস্তুত কৰে আহাৰ প্ৰস্তুত কৰে পাতে উদ্ভিদৰ বাবে গছজোপাৰ বাবে প্ৰস্তুত কৰা আহাৰক যি প্ৰস্তুত প্ৰণালী তাক কি বুলি কোৱা হয় সালোক সংশ্লেষণ বুলি কোৱা হয় এবাৰ চোৱা আহাৰ শক্তিৰ উৎস আৰু জীৱৰ প্ৰত্যেকটো কোষে গ্লুকোজৰ ভাঙনৰ ফলত কি লাভ কৰে শক্তি লাভ কৰে আহাৰ হৈছে শক্তিৰ প্ৰধান উৎস আৰু গ্লুকোজ অণুৰ ভাঙনৰ ফলতে কিহৰ উৎপন্ন হয় শক্তি মুকলি হয় শক্তিৰ উৎপন্ন হয় জীৱনৰ প্ৰয়োজনীয় কামবোৰ কৰিবৰ বাবে কোষে এই শক্তি ব্যৱহাৰ কৰে সেই জীৱৰ প্ৰত্যেকটো কোষে আহাৰ পৰ্যাপ্ত পৰিমাণে পাব লাগে দেখিছানে জীৱৰ প্ৰত্যেকটো কোষে পৰ্যাপ্ত পৰিমাণে কি পাব লাগে আহাৰ পাব লাগে তেতিয়াহে সেই কোষত কি উৎপন্ন হ'ব শক্তিৰ উৎপন্ন হ'ব এবাৰ চোৱা পানী আৰু খনিজ পদাৰ্থৰ পৰিবহন উদ্ভিদে শিপাৰ দ্বাৰা পানী আৰু খনিজ পদাৰ্থ শোষণ কৰে উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী আৰু খনিজ দ্ৰব্য আদি পদাৰ্থ শোষণ কৰে শিপাবোৰৰ কি থাকে কিছুমান জানানে চুলি শিপা থাকে শিপাবোৰৰ চুলি শিপা থাকে পানী আৰু পানীত দ্ৰৱীভূত হৈ থকা খনিজ পোষক দ্ৰব্যবোৰ শোষণ কৰিবৰ বাবে চুলি শিপাবোৰে শিপাৰ পৃষ্ঠকালি কি কৰে জানানে বঢ়াই তোলে এই চুলি শিপাবিলাকে শিপাৰ পৃষ্ঠকালি বঢ়াই তোলে এবাৰ চোৱা মাটিৰ পৰা পানী আৰু পোষক দ্ৰব্য পৰিবহনৰ বাবে
উদ্ভিদৰ কিছুমান কি থাকে জানানে নলিকা আছে এই নলিকাবোৰ বিশেষ ধৰণৰ কোষৰ দ্বাৰা গঠিত আৰু ইহঁত একেলগ হৈ সংবহন তন্ত্ৰ বা সংবহন কলা গঠন কৰে আৰু উদ্ভিদৰ এই সংবহন কলা কিহেৰে গঠিত জানানে তোমালোকে নামটো মনত ৰাখিবা জাইলেম আৰু ফ্লোৱেমেৰে গঠিত জাইলেম আৰু ফ্লোৱেম লগ হৈ পেলাই কি গঠিত হৈছে সংবহন কলা গঠিত হৈছে উদ্ভিদৰ সংবহন কলা গঠিত হৈছে কলা হল কিছুমান কোষৰ সমষ্টি কোষৰ সমষ্টিকে কি বুলি কোৱা হয় কলা বুলি কোৱা হয় আৰু কলাসমূহে কি কৰে কিছুমান নিৰ্দিষ্ট কাৰ্য সমাধা কৰে কলা হল কোষৰ সমষ্টি যিবোৰে জীৱৰ শৰীৰত কিছুমান বিশেষ ধৰণৰ নিৰ্দিষ্ট কাৰ্য সমাধা কৰে এইটো খুব গুৰুত্বপূৰ্ণ কথা মনত ৰাখিবা কলা হল কোষৰ সমষ্টি আৰু কলাই কি কৰে জীৱৰ দেহত কিছুমান নিৰ্দিষ্ট কাৰ্য সমাধা কৰে চোৱা জাইলেম নামৰ সংবহন কলা জাইলেম নামৰ সংবহন কলাৰে উদ্ভিদত পানী আৰু পোষক দ্ৰব্য পৰিবাহিত হয় দেখিছানে জাইলেম নলিকা শিপাৰ ছেদন আৰু চুলি শিপা দেখুওৱা হৈছে গতিকে জাইলেম সংবহন কলাৰ জৰিয়তে উদ্ভিদত কিহৰ পৰিবহন হয় পানী আৰু পোষক দ্ৰব্যৰ পৰিবহন হয় মনত ৰাখিবা পানী আৰু পোষক দ্ৰব্যৰ পৰিবহন হয় জাইলেম কলাৰ যোগেদি উদ্ভিদত পানী আৰু পোষক দ্ৰব্যৰ পৰিবহন হয় চোৱা জাইলেমে গা গছ আৰু ডালৰ মাজেৰে শিপাৰ পৰা পাতলৈ এক জালিকা সদৃশ গতিপথ গঠন কৰে দেখিছানে জাইলেমে গা গছ আৰু ডালৰ মাজেৰে শিপাৰ পৰা পাতলৈ এক জালিকা সদৃশ গতিপথ গঠন কৰে আৰু এনেদৰে গোটেই গছজোপাকে কিহৰ যোগান ধৰে পানীৰ যোগান ধৰে দেখিছানে এনেদৰে এই গোটেই গছজোপাকে কিহৰ যোগান ধৰে পানীৰ যোগান ধৰে চোৱা এই আহাৰ উদ্ভিদৰ সকলো অংশলৈ পৰিবহন হ'ব লাগে আৰু ফ্লোৱেম নামৰ সংবহন কলাই এই কাম কৰে দেখিছানে সেউজীয়া উদ্ভিদৰ পাতত যি আহাৰ প্ৰস্তুত হয় উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে সেই পাতত প্ৰস্তুত হোৱা আহাৰ আকৌ কি কলাৰ যোগেদি উদ্ভিদৰ দেহৰ বিভিন্ন অংশলৈ যায় ফ্লোৱেম নামৰ সংবহন কলাৰ যোগেদি এইদৰে জাইলেম আৰু ফ্লোৱেমে উদ্ভিদৰ দ্ৰব্যসমূহ কি কৰে পৰিবহন কৰে গতিকে তোমালোকে মনত ৰাখিবা জাইলেম কলাৰ যোগেদি পানী আৰু পোষক দ্ৰব্য পৰিবহন হয় আৰু ফ্লোৱেম কলাৰ যোগেদি সেউজীয়া উদ্ভিদৰ পাতত প্ৰস্তুত হোৱা আহাৰ উদ্ভিদজোপাৰ দেহৰ বিভিন্ন অংশলৈ পৰিবহন হয় তোমালোকে মনত ৰাখিবা এবাৰ চোৱা প্ৰছেদন মানেনো কি উদ্ভিদে খনিজ পোষক দ্ৰব্য আৰু পানী মাটিৰ পৰা কি কৰে জানানে শোষণ কৰে যিমান পানী শোষণ কৰে সেই সকলোখিনি উদ্ভিদে ব্যৱহাৰ নকৰে যিমান পানী শোষণ কৰে উদ্ভিদৰ শিপাই সেই সকলোখিনি পানী কিন্তু উদ্ভিদে ব্যৱহাৰ নকৰে গতিকে উদ্ভিদৰ দেহৰ পৰা যে অতিৰিক্ত পানী ভাগ উলিয়াই দিয়ে সেই অতিৰিক্ত পানী ভাগ উলিয়াই দিয়া প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় জানানে প্ৰছেদন বুলি কোৱা হয় উদ্ভিদৰ দেহৰ পৰা অতিৰিক্ত পানী ভাগ উলিয়াই দিয়া প্ৰক্ৰিয়াটোকে প্ৰছেদন বুলি কোৱা হয় আৰু এই কাৰ্য সমাধা হয় পাতৰ পৃষ্ঠত থকা যে যি সৰু সৰু ছিদ্ৰ সেই সৰু সৰু ছিদ্ৰ বা ফুটা যাক পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় সেই পত্ৰৰন্ধ্ৰৰ যোগেদিয়ে এই কাৰ্য সমাধা হয় প্ৰছেদন প্ৰক্ৰিয়াৰ দ্বাৰা পানী কি হৈ যায় জানানে বাষ্পীভূত হয় চোৱা পাতৰ পৰা হোৱা পানীৰ বাষ্পীভৱনৰ ফলত জাইলেম নলিকাৰ ভিতৰত এটা শোষণ বলৰ সৃষ্টি হয় যিদৰে তোমালোকে ষ্ট্ৰ পাইপেৰে পানী শুহি লওঁতে কি হৈ যায় জানানে উৎপন্ন হয় যেতিয়া তোমালোকে ষ্ট্ৰ পাইপেৰে পানী শুকা যিয়ে ওখ গছৰ বহু উচ্চতালৈ পানী কি কৰিব পাৰে পৰিবহন কৰিব পাৰে প্ৰছেদনে গছজোপা কি কৰি ৰাখে জানানে শীতল কৰিও ৰাখে প্ৰছেদন প্ৰক্ৰিয়াৰ দ্বাৰা কি হৈ যায় জানানে গছজোপা ঠাণ্ডা হৈও থাকে শীতল হৈও থাকে দেখিছানে এয়া চোৱা হীৰাবোৰে পাতত পানী কি কৰিছে কঢ়িয়াই লৈ গৈছে দেখিছানে শিপাবোৰে মাটিৰ পৰা কি শুহি লৈছে পানী আৰু পোষক দ্ৰব্য শুহি লৈছে দেখিছানে আৰু ঠাৰিডালৰ ওপৰলৈ পানী টানি পাতলৈকে কি কৰা হৈছে লৈ যোৱা হৈছে আকৌ পাতৰ পৰা পানীৰ কি হৈছে ছাত্ৰ ছাত্ৰীসকল বাষ্পীভৱন হৈছে গতিকে তোমালোকে এতিয়া প্ৰছেদন মানেনো কি বুজি পাইছা উদ্ভিদৰ দেহৰ পৰা অতিৰিক্ত পানী ভাগ উলিয়াই দিয়া প্ৰক্ৰিয়া এতিয়া তোমালোকে এটা মোক পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন ডেছ নামৰ সংবহন কলাৰে উদ্ভিদত পানী আৰু পোষক দ্ৰব্য পৰিবাহিত হয় সংবহন কলাবিধৰ নাম কি আছিল ছাত্ৰ ছাত্ৰীসকল সংবহন কলাবিধ হৈছে জাইলেম নামৰ সংবহন কলাৰে মোৰ দ্বিতীয় প্ৰশ্ন তলৰ কোনবিধ প্ৰাণীয়ে এমনিয়া হিচাপে বৰ্জিত পদাৰ্থসমূহ বাহিৰ কৰে
চৰাই, মাছ, জেঠী, সাপ। উত্তৰটো কি হ'ব ছাত্ৰ-ছাত্ৰীসকল? উত্তৰটো হ'ব মাছ। মাছে এমনিয়া হিচাপে বৰ্জিত পদাৰ্থ বাহিৰ কৰে। সুসন্তানৰ জৰিয়তে পানী গছৰ উচ্চতালৈ পৰিবহন হোৱাৰ কাৰণ হ'ল প্ৰচ্ছেদন। ই শুদ্ধ নে অশুদ্ধ? ই হৈছে শুদ্ধ। গতিকে ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছো তোমালোকে বুজিবলৈ সক্ষম হৈছা। আজিলৈ আহিছো। ঘৰত ধুনীয়াকে পঢ়া শুনা কৰিবা। ধন্যবাদ।